নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগ চাচামলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ব্যস্ত জীৱনত প্ৰায় প্ৰতিজন মানুহেই কোনোবা নহয় কোনোবা ধৰণৰ মানসিক চাপ, কিবা উদ্বেগ বা অত্যাধিক চিন্তা বা অভাৰ থিংকিঙৰ সন্মুখীন হৈ যায়। যেনে ধৰক চাকৰিৰ প্ৰেছাৰ, পঢ়া শুনাৰ দায়িত্ব, পৰিয়ালৰ সমস্যা, বিভিন্ন আৰ্থিক চিন্তা, অথবা ঘপককৈ আহি যোৱা কিবা বিপদ, মোবাইল আৰু সামাজিক মাধ্যমৰ অবিৰত ব্যৱহাৰ, এইবিলাকেই আমাৰ মনটোক প্ৰায় ভাগৰুৱা কৰি তোলে। বহুত মানুহে ভাবে যে আমাৰ মনটো শান্ত কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা আমি ধ্যান কৰি থাকিব লাগিব বা কোনো বিশেষ ঠাইলৈ যাব লাগিব, কিন্তু বাস্তৱত এনে নহয়। বন্ধুসকল, আমাৰ শৰীৰৰ ভিতৰতে এনে এটা শক্তিশালী উপায় আছে, আমাৰ যি মাত্ৰ 5 মিনিটৰ ভিতৰতে আমাৰ মন আৰু শৰীৰ দুয়োটাকে শান্ত কৰি তুলিব পাৰে। সেই উপায়টো হৈছে শুদ্ধ শ্বাস প্ৰশ্বাস, উশাহ নিশাহ। আমি জন্মৰ পৰা শ্বাস প্ৰশ্বাস লৈ আছো, কিন্তু সচেতনভাৱে সঠিক পদ্ধতিত শ্বাস প্ৰশ্বাস ল'বলৈ খুব কম মানুহে শিকে। যেতিয়া আমি দ্ৰুতগতিত বা অগভীৰভাৱে শ্বাস লওঁ, তেতিয়া শৰীৰে বিপদৰ সংকেত বুলি ধৰি লয় আৰু ষ্ট্ৰেছ হৰমন বৃদ্ধি পাই যায়। কিন্তু যেতিয়া আমি লাহে লাহে গভীৰভাৱে আৰু নিয়মিতভাৱে শ্বাস প্ৰশ্বাস লৈ থাকোঁ, তেতিয়া আমাৰ মগজুৱে বুজি পায় যে এয়া সকলো সুৰক্ষিত হৈ আছে। ফলত আমাৰ হৃদস্পন্দন স্বাভাৱিক হৈ পৰে, আমাৰ মনটো শান্ত হৈ পৰে আৰু আমাৰ শৰীৰটো ৰিলেক্স অনুভৱ কৰে। আজিৰ ভিডিঅ'টোত আমি জানিম এনে 5টা সহজ ব্ৰিথিং এক্সাৰচাইজ, অৰ্থাৎ উশাহ নিশাহৰ অভ্যাস, যিবোৰ আপুনি ঘৰতে বা অফিচতে হওক, বিদ্যালয়ত বা যিকোনো ঠাইতে মাত্ৰ 5 মিনিট সময় উলিয়াই কৰিব পাৰিব। এয়া আহক আৰম্ভ কৰোঁ। প্ৰথমটো অনুশীলন হৈছে বক্স ব্ৰিথিং। ইয়াক 4-4-4-4 মেথড বুলি কোৱা হয়। প্ৰথমে নাকেৰে 4 ছেকেণ্ড ধৰি গভীৰ শ্বাস প্ৰশ্বাস লওক, তাৰপিছত 4 ছেকেণ্ড শ্বাস ধৰি ৰাখক, তাৰপিছত 4 ছেকেণ্ড ধৰি লাহে লাহে শ্বাস এৰি দিয়ক, আকৌ 4 ছেকেণ্ড অপেক্ষা কৰক। এই চক্ৰটো 5 মিনিট ধৰি কৰি থাকক। এই পদ্ধতিয়ে মগজুটোক শান্ত কৰি তোলে, আমাৰ উদ্বেগ কমায় আৰু মনোযোগ বৃদ্ধি কৰে। বহু এথলেট আৰু হাই পাৰফৰ্মেন্স প্ৰফেচনেলছেও এই কৌশল ব্যৱহাৰ কৰে। তাৰপাছত দ্বিতীয়টো অনুশীলন হৈছে ডিপ বেলি ব্ৰিথিং। বেলি অৰ্থাৎ পেট। বেছিভাগ মানুহে বুকুৰে সৰু সৰু উশাহ লয়, কিন্তু বেলি ব্ৰিথিঙত আমি পেটলৈ শ্বাস বা উশাহটো পঠাওঁ। এটা হাত বুকুত আৰু আনটো হাত পেটত ৰাখক, নাকেৰে গভীৰ শ্বাস প্ৰশ্বাস লওক যাতে পেটটো অলপ ওপৰলৈ উঠা নমা কৰে। তাৰ পিছত মুখেৰে ধীৰে ধীৰে শ্বাস এৰি দিয়ক। এই অনুশীলনে অধিক অক্সিজেন শৰীৰলৈ পঠিয়াই দিয়ে, আপোনাৰ পেশীৰ টনাটনি ভাৱ বা টানি ধৰা এই ভাৱ কমায় আৰু মানসিক শান্তি কঢ়িয়াই আনে। তাৰপিছত তৃতীয়টো অনুশীলন হৈছে অল্টাৰনেট নষ্ট্ৰিলছ ব্ৰিথিং। এই পদ্ধতিক যোগশাস্ত্ৰত নাড়ী শোধন বুলিও কোৱা হৈছে। প্ৰথমে আৰামদায়কভাৱে পিঠিখন পোন কৰি ধুনীয়াকৈ বহি লওক আৰু আপোনাৰ সোঁনাকটো বুঢ়া আঙুলিৰে বন্ধ কৰি বাওঁ নাকেৰে শ্বাস লওক। তাৰপিছত বাওঁ নাকেৰে বন্ধ কৰি সোঁনাকেৰে শ্বাস এৰি দিয়ক। এনেদৰে কৰক। পুনৰ সোঁনাকেৰে শ্বাস লৈ বাওঁ নাকেৰে এৰি দিয়ক। এই পদ্ধতিয়ে আপোনাৰ মনোযোগ বৃদ্ধি কৰে, মগজুৰ দুই অংশৰ মাজত ভাৰসাম্য বা বেলেঞ্চ ৰক্ষা কৰে আৰু ভিতৰৰ অস্থিৰতাও কমাই তোলে। তাৰপিছত বন্ধুসকল, চতুৰ্থটো অনুশীলন হৈছে 4-7-8 ব্ৰিথিং। 4 ছেকেণ্ড ধৰি শ্বাস লওক, 7 ছেকেণ্ড ধৰি ৰাখক আৰু 8 ছেকেণ্ড ধৰি ধীৰে ধীৰে এৰি দিয়ক। শুই থকাৰ আগতে বা শোৱাৰ আগতে এই পদ্ধতি ব্যৱহাৰ কৰিলে বহু মানুহে ভাল টোপনি যাব পাৰে আৰু উদ্বেগ যথেষ্ট কম অনুভৱ কৰে। পঞ্চমটো অনুশীলন হৈছে মাইণ্ডফুল ব্ৰিথিং। এডোখৰ শান্ত ঠাইত বহক, চকুহাল বন্ধ কৰক, কেৱল নিজৰ শ্বাস প্ৰশ্বাসৰ ওপৰত মনোযোগ দিয়ক। শ্বাস কেনেকৈ ভিতৰলৈ গৈছে আৰু কেনেকৈ বাহিৰলৈ গৈছে সেই অনুভৱটো লক্ষ্য কৰিবলৈ চেষ্টা কৰক। যদি মন অন্য চিন্তালৈ বা অন্য কথালৈ গুচি যায়, তেতিয়া আপুনি লাহে লাহে ধীৰে ধীৰে পুনৰ আপোনাৰ শ্বাস প্ৰশ্বাসৰ ওপৰত মনোযোগ দিবলৈ চেষ্টা কৰক। মনোযোগটো ঘূৰাই আনক। এই সৰু অভ্যাসটোৱে আপোনাক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ শিকাই দিয়ে আৰু আপোনাৰ অভাৰ থিংকিঙো বহু পৰিমাণে কমাই তোলে। বন্ধুসকল, এই 5টা অনুশীলনৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ইয়াৰ বাবে কোনো আপোনাক বিশেষ সঁজুলি বা অধিক সময়ৰ প্ৰয়োজন নহয়। প্ৰতিদিনে মাত্ৰ আপুনি 5 মিনিট সময় দিলেও আপুনি নিজৰ মনটো, শৰীৰ আৰু জীৱনটোক
ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। অৱশ্যে যদি আপোনাৰ মানসিক উদ্বেগ, পেনিক এটেক বা মানসিক সমস্যাবোৰ দীঘলীয়া সময় ধৰি চলি আহিছে, তেন্তে কোনো চিকিৎসক বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হয়। এই অনুশীলনবোৰ স্বাস্থ্যকৰ অভ্যাস হয়, কিন্তু চিকিৎসাৰ বিকল্প নহয় কেতিয়াও, সেইটো মনত ৰাখিব। আমাৰ জীৱনত বহু কথাৰ ওপৰত হয়তো নিয়ন্ত্ৰণ নাই, আৰু এটা কথা, আমাৰ জীৱনত বহু কথাৰ ওপৰত নিয়ন্ত্ৰণ নাই, কিন্তু আমাৰ নিজৰ শ্বাস প্ৰশ্বাসৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ সদায় আমাৰ এই হাততেই আছে। আৰু সেই নিয়ন্ত্ৰণেই বহু সময়ত মনৰ শান্তিৰ দুৱাৰখন মুকলি কৰি দিয়ে। আজিৰ পৰা প্ৰতিদিনে মাত্ৰ 5 মিনিট সময় নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰক। হয়তো এই অকণমান সৰু অভ্যাসটোৱেই আপোনাৰ দিনটো অধিক শান্ত, অধিক সুখী আৰু অধিক ইতিবাচক অৰ্থাৎ পজিটিভ কৰি তুলিবলৈ আৰম্ভ কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ পৰিয়াল তথা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে, আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। অন কৰি দিব বেল আইকনটো, যাতে এনেধৰণৰ স্বাস্থ্য তথা জীৱনশৈলী আৰু প্ৰেৰণাদায়ক বিভিন্ন ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, শান্ত থাকক, হাঁহি থাকক। এই জীৱন বাটৰ দলিচাখনত হাঁহি হাঁহি আগবাঢ়ি যাবলৈ শিকি লওক। সুখী হৈ থাকক। ধন্যবাদ। জয় আই অসম।